নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানৰ সকলো দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা নতুন ভিডিঅ' লৈ আৰু বহুত দিন ভিডিঅ' দিয়া নাই একচুৱেলি মোৰ মানে অলপ এলাহো লাগিছিল আমনিও লাগিছিল আৰু কামৰো ব্যস্ততা আছিল গতিকে ভিডিঅ' দিয়া নাছিলোঁ বাৰু এতিয়া ভাবিছোঁ যেহেতু বিএডৰ ছিজন আহিছে দিবই লাগিব আপোনালোকেতো জানে মোৰ চেনেলটো বিশেষকৈ টিচাৰ্ছ ট্ৰেইনিঙৰ ওপৰত মই ভিডিঅ' দিওঁ আৰু হয়তো বহুতো বিএড এক্সপিৰিয়েঞ্চে তেওঁলোকে বাট চাই আছে যে যিসকলে বিএড এণ্ট্ৰেঞ্চ দিব তেওঁলোকে নিশ্চয় মোৰ ভিডিঅ'লৈ বাট চাই আছে গতিকে এতিয়া ধাৰাবাহিকভাৱে মই বিএডৰ যিবিলাক এণ্ট্ৰেঞ্চ সম্পৰ্কে ভিডিঅ' দিম আৰু মই যিমান পাৰোঁ কোৰ্চ সম্পৰ্কেও ভিডিঅ' দিবলৈ আৰু কণ্টিনিউ কৰি যাবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকে জানে যে বৰ্তমান সময়ত মানে এতিয়া মানে বিএডৰ ছিজন বুলি ক'ব লাগিব অল অভাৰ ইণ্ডিয়া এতিয়া বিভিন্ন ইউনিভাৰ্চিটি কলেজবিলাকে বিএড সম্পৰ্কে তেওঁলোকে এণ্ট্ৰেঞ্চৰ নটিফিকেশ্যন দিব আৰু আমাৰ অসমতো সেয়া ব্যতিক্ৰম নহয় অসমত আপোনালোকে জানে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি শিলচৰ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড কলেজসমূহ আছে তেজপুৰ ইউনিভাৰ্চিটিত অৱশ্যে তেজপুৰ ইউনিভাৰ্চিটিত আণ্ডাৰত কলেজ নাই তেজপুৰ ইউনিভাৰ্চিটিত নিজৰ বিএড কোৰ্চ আছে গতিকে এতিয়া এই গোটেইকেইখন কলেজে এটা এটাকৈ নটিফিকেশ্যনখন দিব আৰু আপোনালোকে জানে প্ৰথম নটিফিকেশ্যনখন ওলাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আৰু ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে এখন নটিফিকেশ্যন পাব্লিছ কৰিলে আপোনালোকে নিশ্চয় নটিফিকেশ্যনখন পাইছে তথাপিও মই নটিফিকেশ্যন পঢ়ি দিয়াৰ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিকেইখন বিএড কলেজ আছে গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট বিএড কলেজ সম্পৰ্কে মই আপোনালোকক ডিটেইল মানে জনাম কাৰণ প্ৰতি বছৰে ছিট কেপাচিটি আৰু বিভিন্ন দিশবিলাক পৰিৱৰ্তন হৈ থাকে গতিকে বহুত ৰিচাৰ্চ কৰি মই এইখিনি মানে ইনফৰ্মেশ্যন আপোনালোকৰ বাবে গোটাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বহুত ইনফৰ্মেটিভ ভিডিঅ' হ'ব আৰু লগতে ইয়াৰ পিছতে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন পাব বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন পাব ঠিক আছে আপোনাক এইখিনি ইনফৰ্মেশ্যন জনোৱাৰ আগতে এই ভিডিঅ'টো কৰিছোঁ মই আজি মোৰ টেৰেছ গাৰ্ডেনত টেৰেছ গাৰ্ডেনখন চাওক নিজে খেতি কৰোঁ ঘৰৰ চব্জিকেইটা খাওঁ বহুত ভাল লাগে আজৰি সময়ত সময়খন পাৰ কৰি এয়া দেখিছেনে জিকা লাগিছে খাওঁ খাওঁ লাগিছে নহয়নে আৰু ইফালে ভোল দিছোঁ ভাতকেৰেলা দিছোঁ আৰু লেচেৰমাহ এইবাৰ বহুত খালোঁ আৰু এইবিলাক বিলাহী দেখিছেনে বিলাহী এইবিলাক পকি পকি আছে এইবোৰ বিলাহী এনেকৈ বিলাহীবোৰ পকি আছে ঠিক আছে পলম নকৰোঁ মূল বিষয়লৈ আহোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অনলাইন নটিফিকেশ্যন অলৰেডি পাব্লিছ হ'ল আপোনালোকে সকলোৱে জানে আৰু এয়া হৈছে নটিফিকেশ্যনটো 2 years বিএড কোৰ্চৰ কাৰণে যিবিলাক NCT ৰিকগনাইজ বিএড কলেজ আছে তেওঁলোকেহে এডমিশ্যন দিব পাৰিব আৰু আপোনাৰ ফৰ্ম ছাবমিশ্যনৰ লাষ্ট ডেট হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি 1st of May 2024 আৰু ফৰ্ম ছাবমিশ্যন কৰিব পাৰিব লাষ্ট ডেট হৈছে 30 May 2024 আৰু আপোনাৰ এক্সামটো হ'ব এণ্ট্ৰেঞ্চ এক্সাম হ'ব 13th of July 2024 এইখিনি হৈছে ৰিগাৰ্ডিং এডমিশ্যন নটিফিকেশ্যন আৰু এতিয়া হওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে আপোনালোকে জানে NCT মতে যিসকল জেনেৰেল কাষ্টৰ কাৰণে 50% লাগিব এণ্ট্ৰেঞ্চত এপ্লাই কৰিবলৈ আৰু আপোনাৰ যদি SC ST এনেকৈ ধৰি লওক কেটেগৰীৰ ভিতৰত পৰে তেতিয়াহ'লে OBC তেওঁলোকে 45%তে এপ্লাই কৰিব পাৰিব আৰু যদি ডিগ্ৰীত আপোনাৰ কাৰোবাৰ ধৰি লওক 50% নাথাকে জেনেৰেল কেণ্ডিডেটৰ তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী 50% থাকিলে হ'ব আৰু কাৰোবাৰ যদি 45% কেটেগৰীবিলাকৰ ডিগ্ৰীত নাথাকে তেওঁলোকৰো মাষ্টাৰ ডিগ্ৰীত মানে 45% থাকিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব এইখিনি হৈছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত ইম্পৰ্টেণ্ট পইণ্টটো মনত ৰাখিব কিছুমানে কিন্তু ডিগ্ৰীত 50% নাথাকিলে তেওঁলোকে এপ্লাই নকৰাকৈ থাকে কিন্তু মাষ্টাৰ ডিগ্ৰীত যদি আহি গৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব
পাৰিব এতিয়া হওক ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ যিকেইখন কলেজ তাৰ চিট সম্পৰ্কে আপুনি আচৰিত হ'ব মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা BEd সম্পৰ্কে কোনো গুৰুত্ব নিদিয়ে পাব্লিক কনচিয়াছনেছো নাই কিন্তু আচৰিত হ'ব আপোনাৰ BEdৰ যিটো গভৰ্ণমেণ্টৰ চিট একেবাৰে তাকৰ একেবাৰে কম আৰু BEdৰ ফিজবিলাক এতিয়া দুখীয়া মানুহে কেনেকৈ মানে কিমান কষ্টৰে পঢ়িব লগা হয় সেইখিনি আমি জানো আমি চৰকাৰক কৈ থাকোঁ যে BEd কলেজবিলাক গভৰ্ণমেণ্ট এটলিষ্ট এখন ডিষ্ট্ৰিক্টত গভৰ্ণমেণ্ট কৰিব লাগে কিন্তু ধৰি লওক আপুনি গভৰ্ণমেণ্ট কি কৰিব যদি ক'ৰবাত 100টা চিট আছে তাকো কণ্ডিশ্যন ফুলফিল কৰিব নোৱাৰাৰ কাৰণে ইভিন গভৰ্ণমেণ্টৰ চিট কাটি গৈ পেলাই তেওঁলোকৰ মানে 50 বা 60 চিট কৰি দিয়ে এনেকুৱা কেইবাখনো গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজ আছে যি ক্ৰাইটেৰিয়া ফুলফিল কৰিব নোৱাৰাৰ কাৰণে গভৰ্ণমেণ্ট কলেজতো চিট গৈ পেলাই তেওঁলোকৰ 100টাৰ পৰা আপোনাৰ 50টা চিট হয় নগাঁও গভৰ্ণমেণ্ট BEd কলেজত য'ত 150টা চিট আছিলে তাত এতিয়া 50টা চিট তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰতো আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন য'ত মই নিজে পঢ়ি আহিছিলোঁ তাত 100টা চিট তাত সম্ভৱ 60টা আছিলে এতিয়া গৈ পেলাই 50টা হ'লগৈ গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনাৰ গভৰ্ণমেণ্ট টোটেল চিট আছে 350 এণ্ড আউট অফ দ্য 350 কি হ'ব তাত গভৰ্ণমেণ্ট যিটো হয় ডেপুটেড টিচাৰ পঠাব যিসকলে চাকৰিত সোমালে কিন্তু BEd নাই কণ্টেক্সুৱেল কিছুমান টিচাৰ আগতে এপইণ্টমেণ্ট দিছিলে গতিকে সেই BEd নথকাবিলাকক ডেপুটেশ্যনত পঠাব গতিকে যদি এখন BEd কলেজত 100 চিটছ আছে গতিকে তাত দেখিব আপুনি 60 অৰ বিশেষকৈ 80% আপোনাৰ ডেপুটেড টিচাৰে সেইখিনি ফিল আপ কৰি দিয়ে থাকিব আউট অফ দ্য 120 চিটছ ফৰ দ্য ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে থাকে 50 চিট যদি থাকে তেতিয়া ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে 10টামান চিট থাকিব গতিকে 350ৰ ভিতৰত আপুনি 20% ধৰিলে আপোনাৰ 70টামান চিট ফৰ দ্য ফ্ৰেছ কেণ্ডিডেট গতিকে বাকীখিনি প্ৰাইভেট ইনষ্টিটিউশ্যন ফ্ৰেছ কেণ্ডিডেটবিলাকে সাধাৰণতে প্ৰাইভেট ইনষ্টিটিউশ্যনতো লয় আকৌ এতিয়া 2 বছৰমানৰ আগতে এনেকুৱা হৈছে যে প্ৰাইভেটতো গভৰ্ণমেণ্ট যিবিলাক ডেপুটেড টিচাৰে ল'ব পাৰিব এডমিশ্যন তেওঁলোকে আগতীয়াকৈ এপ্লাই কৰিব পাৰিব লাগিব আৰু কিন্তু এটা কথা তেওঁলোকে ফিজটো যদি প্ৰাইভেটত লয় তেওঁলোকে প্ৰাইভেটৰ ফিজটো দিব লাগিব বাকী আদাৰ কণ্ডিশ্যনছ গভৰ্ণমেণ্টৰ তেওঁলোকৰ বাবে একেই থাকিব তেওঁলোকে ৰেগুলাৰ ক্লাছ কলেজবিলাকত স্কুলবিলাকত কৰিব নালাগে তেওঁলোকক ছুটি দিব বাৰু 2 বছৰৰ কাৰণে কিন্তু ফিজটো প্ৰাইভেটত ল'লে তেওঁলোকে ফিজটো ভৰিব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে আগতীয়াকৈ চৰকাৰৰ ওচৰত আবেদন কৰিব লাগিব গতিকে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে চিট কিমান আছে আপোনালোকে গম পালে আৰু টোটেল প্ৰাইভেটৰ গভৰ্ণমেণ্ট মিলাই পেলাই মাত্ৰ 1000 চিট 1000 চিট গতিকে কিমান কেণ্ডিডেটে এপ্লাই কৰে কিমান টাফ হ'ব আপোনালোকে ভাবি চাওক সেইটো কাৰণে যিসকল কেণ্ডিডেট তেওঁলোকক কৈছোঁ মানে ৰিকুৱেষ্ট আৰু তেওঁলোকে বহুত ভালকৈ পঢ়ক এনেই এটা এপ্লাই কৰি দি পেলাই মানে ওপৰে পঢ়ি লাভ নাই বহুত এটা টাফ কম্পিটিশ্যন হ'ব এটা দিশৰ পৰা ভালো হৈছে যে মানে শিক্ষকতাৰ দিশত মানে ভাল ল'ৰা ছোৱালীবিলাক চোকা ল'ৰা ছোৱালীবিলাক যাব সেইটো কাৰণে এটা হিচাপত ভাল হৈছে গতিকে আপোনালোকে পঢ়ক আৰু বহুত পঢ়ক আৰু যেনে তেনে চিট এটা ল'বলৈ যত্ন কৰক আৰু এটা কথা আপাৰ আছামৰ ল'ৰা ছোৱালীবিলাকে বহুত মানে ধৰি লওক লোৱাৰ আছামত গুৱাহাটী ইউনিভাৰ্চিটিত বহুত তেওঁলোকে চিট এণ্ট্ৰেঞ্চ দি পায় গতিকে লোৱাৰ আছামৰখিনিকো মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকেও আপাৰ আছামৰ BEd কলেজবিলাকত পৰীক্ষা দিয়ক একো নহয় নিজৰ অসমখনৰ ভিতৰতে আজিকালি পঢ়িবলৈ কিমান দূৰত যায় গতিকে আপোনালোকে চিট পালে নিশ্চয় পঢ়িব কাৰণ চিট এটা পোৱা এটা ধেমালি কথা নহয় ঠিক আছে আজি যদি ভিডিঅ'টো আপোনালোকৰ বহুত ইনফৰ্মেটিভ যেন লাগিলে তেতিয়াহ'লে লাইক এটা নিশ্চয় ডিজাৰ্ভ কৰোঁ পাৰিলে এটা কমেণ্টছ দিব কি বিচাৰে আপোনালোকে কি জানিব বিচাৰে কমেণ্টছ এটা দিলেও মই নিশ্চয় ট্ৰাই কৰিম ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ